স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জুৰিয়াত উত্তাল প্ৰতিবাদ। জুৰিয়াৰ পাট বজাৰৰ পৰা ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ উলিয়াই এক প্ৰতিবাদী সমদল। ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগ হাই হাই, স্মাৰ্ট মিটাৰ আমাক নালাগে, অসম চৰকাৰ হাই হাই, মন্ত্ৰী নন্দিতা গাৰ্লুছা হাই হাই, স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে। নগাঁও বিদ্যুৎ উপসংমণ্ডল বিষয়া যতীন্দ্ৰ শৰ্মাও উপস্থিত থাকি ৰাইজৰ লগত মত বিনিময় কৰে। আজি মই ক'ব বিচাৰোঁ যে তেওঁলোকে যিখিনি সমস্যাৰ সন্মুখীন হৈছে, হয়তো তাৰ ভিতৰত আমি এনেকৈ জেনেৰেলাইজ কৰি বা সাধাৰণভাৱে ক'ব নোৱাৰোঁ যে সকলোৰে একেই সমস্যা আছে। সকলোৰে বেলেগ বেলেগ ধৰণৰ সমস্যা হ'ব পাৰে আৰু এই সমস্যাখিনি চোৱাৰ দায়িত্বটো আমাৰ, যিহেতু আমি চাম। ব্যক্তিগতভাৱে এজন কনজিউমাৰৰ প্ৰব্লেম ছল্ভ কৰাটো, এজন কনজিউমাৰৰ সমস্যা সমাধান কৰাটোৱে আমাৰ দায়িত্ব। আমি নিশ্চয় কৰিম সেইখিনি, আৰু সাধাৰণভাৱে আমি ক'ব নোৱাৰোঁ যে এইটো কাৰণে এইটো হৈছে বা তেনেকুৱা কথা, টেকনিকেলি তেনেকুৱা কোনো ধৰণৰ কাৰণ। আমাৰ কথা স্পষ্ট যে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা সাধাৰণ ৰাইজ সন্তুষ্ট নহয়। বিভিন্ন ক্ষেত্ৰত শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি আহিছে বিদ্যুৎ বিভাগে, আৰ্থিকভাৱে অত্যাচাৰ কৰি আহিছে। গতিকে এই বিদ্যুৎ বিভাগৰ যিজন মন্ত্ৰী ডাঙৰীয়ানী, এই মন্ত্ৰী ডাঙৰীয়ানী এই মন্ত্ৰীৰ পদত থকা কোনো ধৰণৰ যুক্তি নাহে। আমি মন্ত্ৰী বাইদেউক, নন্দিতা গাৰ্লুছা বাইদেউক আমি অনতিপলমে পদৰ পৰা আমি পদত্যাগৰ আমি দাবী কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ কৰিছোঁ। অনতিপলমে অযোগ্য এজন ব্যক্তিক মন্ত্ৰী দি সাধাৰণ জনতাৰ ওপৰত যিটো ৰাম ঠগন নিদি পেলাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হস্তক্ষেপ কৰিছোঁ। অনতিপলমে এই মন্ত্ৰীজনক বহিষ্কাৰ কৰিব লাগে। অন্যথা অসমৰ ৰাইজে বহিষ্কাৰ কেনেকৈ কৰিব লাগে নিশ্চয় ৰাইজে জানে। জুৰিয়াৰ পৰা আছিকুৰ ৰহমান ৰিপৰ্ট, দি নৰ্থ ইষ্ট।